যোৰহাটৰ এজাৰণী ঘাটত দলং নিৰ্মাণত নিয়োজিত শ্ৰমিক ভোগদৈ নৈত সন্ধানহীন। ভোগদৈ নদীৰ এজাৰণী ঘাটত নিৰ্মাণ হৈ থকা দলঙত নিয়োজিত শ্ৰমিকজন আজি ভোগদৈ নদীত সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভোগদৈ নদীৰ গভীৰতাত সন্ধানহীন হোৱা শ্ৰমিকজন স্বপন টুডু, ঘৰ ৱেষ্ট বেংগলত বুলি জানিব পৰা গৈছে। সন্ধানহীন হোৱা প্ৰায় ৪৫ বছৰীয়া শ্ৰমিকজনে নিজৰ কেম্পলৈ নদীৰ মাজেৰে খোজকাঢ়ি পাৰ হোৱাৰ সময়তে নদীত ডুব যায়। স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় পুলিবৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। हम तो सर वही तो मालूम नहीं सर। हम सुबह उठ 6-7 बजे उठा, सुबह उठ के देखा सर सुबह से नहीं था, वो किधर घूमने गया था ऐसा। हम वैसा बोल रहा था, हम उठ के देखा तो नहीं है वो, तो हम खाना बनाना शुरू कर दिया। 10 बज गया ऐसा। अभी बोल रहा है इधर, तो मेरे को बुलाया, बोल रहा है आप तुम्हारा आदमी इधर डूब गया। मैं उधर घर से निकल गया सर, रूम से निकल के बाद देखा सर उधर तो नहीं है, उससे खाली पानी है सर, वो तो दिखाई नहीं दे रहा था सर। तो ये क्या काम कर रहा है? कोई बीच क्या सर, यही काम कर रहे हैं हम लोग। का क्या काम कर रहा है? हाँ मिस्त्री है सर। हाँ वेस्ट बंगाल का कहाँ पर है? वेस्ट गाँव का नाम बड़ापुर डुबकुल है सर। बड़ापुर डुबकुल अभी नहीं आया है सर। आया होगा सर, कोई सुपरवाइजर होगा, उस पार में है सर। हाँ सर, उस पार में है अभी। ঘটনাটো এপ্ৰক্সিমেট 10:30 মান বজাতে হ'ল। অতি পৰিতাপৰ কথা। এই দুখৰ বিষয়ে সদায় পাই থকা এজন শ্ৰমিক, এই দলংখনৰ দুজন শ্ৰমিকে ইয়াতে আছিলে, তাৰে এজন আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গুচি গ'ল। সদায় মই মোৰ ঘৰৰ ওচৰতে দেই, মই সদায় তেওঁক পাওঁ, সদায় তেওঁৰ সৈতে হাঁহি ধেমালি কৰি থাকোঁ। আজি কি হ'ল, তেওঁ বোলে নৈখনৰ সিটো পাৰলৈ কোনোবা ফালেদি গ'ল, গৈ পেলাই এই যে অলপ আপোনালোকে দেখিছে সেই ওচৰতে তেওঁ স্লিপ খাই পৰিলে, আৰু যি পৰিলে কোনোবা দুজন প্ৰত্যক্ষদৰ্শী আছিলে। এই মুহূৰ্তত তেওঁলোকক মই লগ পোৱা নাই। গতিকে তেওঁ মানে ৱেষ্ট বেংগলৰ আছিলে। দুজন কৰ্মচাৰীয়ে চোৱা চিতা কৰিবলৈ, তেওঁলোক মিস্ত্ৰী, অলপ কাম বন্ধ হৈ আছে, তেওঁলোকক চোৱা চিতা কৰিবৰ কাৰণে দিছিলে। আৰু তাতোতকৈ মানে এইটোৱে দুখ লাগিছে যে এতিয়ালৈকে এই দলংখনৰ নিৰ্মাণৰ কাৰ্যত যিসকল বিষয়ববী আছে তেওঁলোকে এতিয়ালৈকে আহি পোৱাহি নাই। দলংখনৰ কাম বিশেষ বছৰ হিচাপে হোৱা নাই, হ'লেও তেওঁ এবছৰ প্ৰায় ওচৰা-ওচৰি হৈছে, বন্ধ হৈ আছে কামটো। কি কাৰণে বন্ধ হৈ আছে নাজানো বাৰু। এতিয়া কথা হ'ল কি, এতিয়া সেই মানুহজন একদম চকুৰ পচাৰতে নাইকিয়া হৈ গুচি গ'ল। এইটো এইখিনিত এই অঞ্চলত এইটো এতিয়া প্ৰথম এক্সিডেণ্ট হৈছে এইটো। গতিকে মই এই দলঙৰ এই প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াসকলক অনুৰোধ কৰিছোঁ, হ'লেও তেওঁ এটা পেটৰ টাউনতে পৰি পেলাই ইয়াত আছে সি কাম বন কৰি। গতিকে তেওঁ পৰিয়ালটোকো যাতে অন্তত কিবা এটা সাহাৰ্য দিয়াৰ আমি অনুৰোধ কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ। অলৰেডি তেওঁ মৃত্যু হ'লেই আৰু। গতিকে তেওঁ আত্মাই চিৰ শান্তি লাভ কৰক আৰু উদ্ধাৰ হওক সোনকালে ডেড বডিটো। কণ্টেক্টটো তেখেতৰ নামটো হৈছে গ্ৰীণ চেতিয়া, সৰুপথাৰৰ, গোলাঘাট ডিষ্ট্ৰিক্ট সৰুপথাৰৰ তেওঁ। গতিকে তেওঁক বাৰু লগ পোৱা নাই, কিন্তু যিসকল বিষয়ববী ইয়ালৈ আহি থাকে তেওঁলোকে এই মুহূৰ্তটো এতিয়া আমি ইয়াতে প্ৰত্যক্ষ কৰা নাই তেওঁলোকে কোনোবা এজনকো। গতিকে যিয়ে হওক, তেওঁ মানে আমাৰ নিচিনা এজন মানুহেই। গতিকে তেওঁ নহয় এতিয়া তেনেকুৱা ধৰণৰ নাই। এতিয়া বিশেষ কথা কি, দুইখন এইটো এটা বৃহত্তৰ অঞ্চলৰ ইপাৰ সিপাৰ হোৱা একমাত্ৰ মাধ্যমে দলংখন, কিবা কাৰণত দলংখন হৈছেগৈ বুলি ভাবিছোঁ। হ'লেও এতিয়া বস্তু বাহানি নিবৰ কাৰণে লাংপাংকৈ এখন দিলে, সাধাৰণ পানী এটাতে উটুৱাই লৈ গুচি গ'ল। এতিয়া কথা হ'ল কি, ইপাৰ সিপাৰ হ'বৰ কাৰণে অন্ততঃ অস্থায়ীভাৱে হ'লেও কিবা এটা ব্যৱস্থা এটা কৰি ল'ব লাগিছিলে তেওঁলোকে। আমি জনামতে তেওঁ সিপাৰৰ কিবা খুঁটাটো চাবলৈ গৈছিলে। চাবলৈ গৈ তেওঁ সেই পিছল খাই পানীত পৰি পেলাই এইখন অত্যন্ত দ হৈ গ'ল, মানে 20-25 ফুটৰ ওপৰত ইয়াত মানে দ এইটো। গতিকে আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ তেওঁ যাতে যিটো এতিয়া ডেড বডি হয় সেইটো সোনকালে উদ্ধাৰ হওক। আৰু যোৰহাটৰ পৰা জ্যোতিকা মহন্তৰ ৰিপৰ্ট, এনি ভাৰত 24।